हेलो फ्रेंड्स, गुड मॉर्निंग। स्वागतम जनाइছোঁ মোৰ নতুন এটি মিনি ব্লগলৈ। এয়া ৰাতিপুৱা উঠি মায়ে ঘৰ মোচাত লাগিছে। মই গ'লোঁ গৰুকেইটা দিবলৈ। গৰু দি আহি গা ধুই প্ৰসাদ তিয়াই ল'লোঁ, কাৰণ আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণৰ পূজা। পূজাৰ বাবে যিহেতু ফুল লাগিব, মই এয়া ফুল বিচাৰি আনিলোঁগৈ। আৰু ভাত খোৱা হ'ব যিহেতু সেয়া বাচন বৰ্তন আনিলোঁ, আৰু ওচৰৰ বৰমাহঁত আহি চব্জি কাটিলেহি। তাৰপিছত পূজাত যিহেতু মই পূজাত বহিব লাগিব, চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। বামুণো আহিল, পূজাও আৰম্ভ কৰিব ওলাইছে। ওচৰৰ খুৰীয়ে ঘোল বনাই আছে, আনফালে ভাতৰ যোগাৰ চলি আছে। মই পূজাত বহিলোঁ। ওচৰ চুবুৰীয়া মানুহখিনি আহিলে, যিহেতু এই ৰুমটো অলপ সৰু হয়, সেইকাৰণে কিছুমান মানুহ বাহিৰতে বহি আছে। পূজাও ভাঙিল, সকলো ৰাইজে ভাতো খালে। আমাৰ ঘৰৰ পৰিয়ালখিনিও ভাত খালোঁ। আৰু মিনি ব্লগটো বেছি দীঘল নকৰোঁ। আৰু মিনি ব্লগটো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে বাই।